पत्नी कन्याक चरम निर्যাতন मौलवीर মোৰ এতিয়া বাচ্চাৰ ইমান ট্ৰমাটাইজিং সিচুৱেশ্যন হয় মোৰ দুখটো মই আপোনালোকৰ ওচৰত ক'ব পাৰিছোঁ মোৰ বাচ্চাটো নিজৰ দুখটো ক'ব নাই জাষ্ট বিকজ মোৰ বাচ্চাটোক সি হিন্দু ভাবে ইছলামক কলংকিত কৰা এগৰাকী মৌলবীৰ নিৰ্যাতন বহু বিবাহৰ বাবে নিজ পত্নী আৰু 5 বছৰীয়া ৰুগীয়া সন্তানক অকথ্য নিৰ্যাতন চলোৱা এগৰাকী ভণ্ড মৌলবীৰ বিৰুদ্ধে ন্যায় বিচাৰি আইনৰ কাষ চাপিল এগৰাকী মহিলা ইছলাম ধৰ্মক কলংকিত কৰিলে এগৰাকী মৌলবীয়ে বহু বিবাহৰ বাবে নিজ পত্নীক অকথ্য নিৰ্যাতন এগৰাকী মৌলবীৰ এইগৰাকী মৌলবীৰ নাম ৰফিকুৰ ৰহমান নিজকে ধৰ্মগুৰু বুলি পৰিচয় দিয়া নগাঁৱৰ ইছলামপট্টিৰ এইগৰাকী ৰফিকুৰ ৰহমানে নিজ পত্নীক বাৰে বাৰে হত্যাৰ চেষ্টা চলাইছে পিছে কাৰণ শুনিলে আপুনিও আচৰিত হ'ব ইছলামত হেনো বহু বিবাহ বাধ্যতামূলক সেয়েহে নিজ পত্নীক তালাক দি পুনৰ বিবাহ কৰাব বিচাৰে এইগৰাকী মৌলবীয়ে কেৱল নিজ পত্নীকেই নহয় 5 বছৰীয়া সন্তানকো অকথ্য নিৰ্যাতন চলাইছিল এইগৰাকী ভণ্ড মৌলবীয়ে পত্নী আৰু কন্যা সন্তানক হত্যাৰ চেষ্টা কৰা ৰফিকুৰ ৰহমানক পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৰঙাঘৰলৈ প্ৰেৰণ কৰিছিল কিন্তু কাৰাগাৰৰ পৰা মুকলি হৈ এতিয়া পুনৰ পত্নী আৰু কন্যা সন্তানক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে ৰফিকুৰ ৰহমানৰ বিৰুদ্ধে মই বাচ্চাটো লৈ পেলাই মোৰ দেউতাও ঢুকাল দেউতাই লাষ্ট ইয়াৰ কোভিডত ঢুকাইছে তো অলপ বাচ্চাটো লৈ পেলাই মোৰ অলপ হাৰাহাৰি মানে অলপ ট্ৰমাটাইজ হৈ গৈছিল লাইফটো তো সি সেই মোক ছাপৰ্ট ছিষ্টেম দিম বুলি কৈ পেলাই সেই বোলে বিয়া পাতিছে এবছৰীয়া বোলে হিল্লা মেৰেজ মই কিন্তু নাজানো দেই এইটো হিল্লা মেৰেজ কি হয় কণ্ট্ৰেক্ট মেৰেজ বিকজ মোৰ দেউতাই যোনটো ইছলাম শিকাইছে সেইটো ইছলামত এইবিলাক নাই ইছলাম টিচাৰ্ছ উইমেন টু বি ৰেছপেক্টেড এট দ্য মোষ্ট প্ৰায়ৰিটি কিন্তু ৰফিকুৰ ৰহমানে যোনটো মোৰ ইছলামৰ ভাৰ্জন দেখালে যে এটা ইছলামত 4জনী বিয়া পাতিব পাৰি এটা ইছলামই ঘৈণীয়েকৰ কোনো ৰাইট নাই মোৰ এতিয়া বাচ্চাৰ ইমান ট্ৰমাটাইজিং সিচুৱেশ্যন হয় মোৰ দুখটো মই আপোনালোকৰ ওচৰত ক'ব পাৰিছোঁ মোৰ বাচ্চাটো নিজৰ দুখটো ক'ব নাই জাষ্ট বিকজ মোৰ বাচ্চাটোক সি হিন্দু ভাবে কাৰণ মই ফাৰ্ষ্ট মেৰেজটো মোৰ হিন্দুৰ লগত হৈছিলে আৰু মোৰ বাচ্চাটোৰ মাথাত কোমৰ নিচিনা এটা বনোৱা আছে ইট কেন বি জাষ্ট এ নাৰ্ভৰ থ্ৰু দি আৰু আমি ধৰি লওঁ আমাৰ অসমীয়া মানুহ গৰীয়া মুছলিমবিলাকে অলপ ধৰি লওঁ কালচাৰটো অলপ বেলেগ হয় আমাৰ ধৰি লওঁ আই ওলালে আমি আই ভগাৱতীৰ ওচৰত যাওঁতে তাক যদি মানে মোৰ বাচ্চাটো যে আই ভগাৱতী চাগৱতীৰ ওচৰত যায় কেতিয়াবা মায়ে লৈ যায় সেইবিলাকৰ কাৰণে তাৰ আইডিঅ'লজিকেল কেষ্টৰ কাৰণে সি মোৰ বাচ্চাটোৰ মোক যি ধৰণৰ অত্যাচাৰ কৰে সি মোক কয় যে আমাৰ ইছলামত তাৰ ইছলামত বোলে 4টা মানুহ বিয়া মাইকী মানুহ বিয়া পাতিব পাৰে সি 4জনী ঘৈণীয়েকৰ লগত ৰাখিব আৰু মোক চকীত বান্ধি ল'ব বান্ধি সেই মাইকী মানুহকেইজনীৰ লগত ফিজিকেল ৰিলেশ্যনশ্বিপ এষ্টাব্লিছ কৰিব আৰু মোক দেখুৱাব তাৰপিছত মাকে মোক ৰদেদি মাৰে কাপোৰ খুলি মোক ৰাতি ওলাই দিয়ে বাৰান্দাত গোটেই ৰাতি মোক কেনেকৈ ইছলামপট্টি গোটেই ৰাতি মোৰ কাপোৰ খুলি মোক এনেকুৱা বাৰান্দাত পেলাই ৰাখে মোৰ অৱস্থা নাইকিয়া হৈ যায় আৰু মাকে দৰ্জা বন্ধ কৰি দিয়ে মাকে কয় যেতিয়ালৈকে ছোৱালীজনী দাগ নকমে বাহিৰত ল'ব নোৱাৰোঁ ছোৱালীজনী দাগ থাকিলে আমি ফাঁচি যাম আগৰ ঘৈণীয়েকজনীও তাৰ ওপৰত কেছ দিছে তাৰ ওপৰত আগৰো 5টা কেছ চলি আছে সি আগতেও 3 মাহ জেলত থাকি আহিছে আগৰ ঘৈণীয়েকৰ নম্বৰো কিবা বেয়া ছাইটত ল'ৰাবিলাকক ফেলাই দিছিলে আগৰ ঘৈণীয়েককো ব্লেকমেইল কৰিছে তাৰ হিষ্টৰিকেল হয় এইটো এটিটিউড কাৰণ সি মাইকী মানুহক তাৰ যোনটো ভাৰ্জন অফ ইছলাম হয় সেইটো ইছলাম আমাক ওপৰলাই বা কোনো আমাৰ প্ৰফেটে আমাক শিকোৱা নাই সেইটো ইছলামৰ ভাৰ্জন সেইটো ভাৰ্জন অফ ইছলামটো হ'ল ৰিগ্ৰেছিভ ভাৰ্জন সেইটো মই আজিলৈকে মই দেখাও নাই ইনহিউমেন এনিমেলিষ্টিক সি কৈছে মোক যে 3টা গৰু মই যেনেকৈ কাটি দিওঁ তোৰ ল'ৰাটোকো এদিন মই এনেকৈ কাটি দিম যদি তই তোৰ মোৰ মতে নচল তাৰ গোটেই ফেমিলিয়ে যেতিয়া মোক তাৰ যেতিয়া মোৰ বিয়া হৈছে তাৰ ফেমিলিয়ে মোক শ্ৰদ্ধা কৰিছে এইটো দিব লাগিব সেইটো দিব লাগিব তো মই কৈছোঁ যে মই অকলে কিয় দিম কিন্তু মোৰ গোটেই চেলাৰীটো সিহঁতে খাই দিয়ে গোটেই চেলাৰীটো পইচা পাতি কাপোৰ কানি মাক গোটেই ঘৰৰ বজাৰ হাত মোৰ এনেকুৱা কণ্ডিশ্যন হৈ যায় যে মোৰ মান্থ এণ্ডত মোৰ পিছত পইচা নাবাচা হৈ যায় মোৰ বাচ্চাৰ ট্ৰিটমেণ্ট কৰাব নোৱাৰা হৈ যায় মোৰ বাচ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে মই দিল্লী যাব লাগে মোৰ চাকৰি আছে সেইটো মোক যাব নিদিয়ে যাব বুলি ক'লে বেয়া ধৰণৰ কথা দিল্লীত কি কৰ তোৰ বেলেগ হিন্দু মানুহ খালি হিন্দু মই ইমান লাইফত ইমান ইয়াৰ্ছ হৈ গ'ল মোৰ মই এই ৱৰ্ডটো ইমান কেতিয়াও শুনা নাই আই হেভ বিন ব্ৰট আপ ইন এ ছেকুলাৰ এনভাইৰনমেণ্ট মই এই জিন্দগীত এই বস্তু দেখা নাই আনন্দ ছাৰ থাকোঁতে তাক এৰেষ্ট কৰাওঁতে মই হস্পিটেলাইজ কৰাইছে তাৰপিছত প্ৰথমতে চিভিলত মোক ব্লাড দিব লগা হৈছে মোক এনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছে তাৰপিছত মই ICUত আছিলোঁ কিন্তু কিছুমান
ছাৰ আনন্দ ছাৰ বিৰাট ভাল আনন্দ ছাৰৰ ৱাইফে মোক বিৰাট হেল্প কৰিছে হয় আনন্দ মিশ্ৰা ছাৰ বহুত অনেষ্ট আৰু বহুত ভাল পুলিচ অফিচাৰ আৰু লীনা মেমেকো মই ডক কৰিছে না লীনা বাইদেউ বহুত ভাল লীনা মেমেও বহুত হেল্প কৰিছে কিন্তু তলৰ ৰেংকৰ যোনবিলাক কিছুমান পুলিচ অফিচাৰ থাকে আই এম নট টকিং এবাউট দ্য হোল ডিপাৰ্টমেণ্ট কাৰণ হোল ডিপাৰ্টমেণ্ট বেয়া হয় নহয় কিছুমান মানুহ বেয়া হয় সেই মানুহবিলাকৰ কাৰণে যেনেকৈ সেইদিনাখন হাইদৰ হুছেইনে মোক ডাইৰেক্ট পইচা খুজিছে 60,000 টকা 60,000 টকা দিলে বোলে চিডি ভাল দিব চিডি বেয়া দিব মই নাজানো এইবিলাক কথা হাইদৰ হুছেইনে 60,000 টকা দিলে এৰেষ্ট কৰিব এৰেষ্ট নকৰে সদৰত আছে আৰু কিছুমান আৰু নাম আছে যেনেকৈ সৰ্বগা পুলিচ ষ্টেচনৰ এজন IC আছে তেখেতক মই প্ৰথমতে ভিডিঅ'টো দেখাইছিলোঁ দেই প্ৰথমতে আছিলে পুলক তাৰপিছত এই তৰংগ বুলি এজন আছে তেখেতে মাকহঁতৰ মানে তেখেতৰ নামটো খুব ইউজ কৰা হয় দেই তেখেতৰ নামটো ইউজ কৰি মানে এইটো কথা সিহঁতৰ ঘৰৰ মানুহবিলাকে কয় যে আমি বোলে পুলিচৰ দালাল ঠিক আছে মেমক গৈও কৈছোঁ আমি বোলে সিহঁতে পুলিচৰ নামটো বহুত ৰেপুটেশ্যনটো কম কৰি দিছে আমি পুলিচৰ দালাল মানে আমি মাৰ্ডাৰ কেছৰ পৰা পুলিচক বচাই আনিব পাৰোঁ আমি পুলিচে উল্টা বোলে কৈছে যে আমি ছোৱালীজনীকহে ধৰিম ছোৱালীজনীয়ে বোলে এইবিলাক সেয়া মিছা কথা কৈছে আমি ছোৱালী যদি মোৰ এটা ৰিকুৱেষ্ট যদি মোৰ বাচ্চাটোৰ হৈছিল নহৈছিল ৱাই ডিডন্ট দে ডু আ মেডিকেল ৱাই ডিডন্ট দে টেক হিম তাৰ যদি কিবা এটা পিনাছটো ছোৱালীজনী হৈছিল তাৰ কিয় নকৰালে তাক কোনোবাই স্পেচিয়েল এছিষ্টেঞ্চ কিয় নিদিলে এটা পক্সো কানুন ইমান চিভিয়াৰ কানুন হয় তাৰপিছত মোৰ ইমান মেডিকেল হোৱাৰ পিছতো মোৰ ইমান কণ্ডিশ্যন হোৱাৰ পিছতো সিহঁতে সেইটো ধৰণৰ মোক যেতিয়া বেইল তাৰ হৈছে মোক জনোৱাও নাই যে তাৰ বেইল হ'ব মোক কোৰ্টৰ পৰা মই যাবও পৰা নাছিলোঁ বেইল হ'ব বুলি মোক উল্টা হাইদৰ হুছেইনক যেতিয়া ফোন কৰিছোঁ মোক কৈছে মই নাজানো আমি বেইল হ'ল নে কি হ'ল মানে সিহঁতে মোক হিডেন কৰি ৰাখিছে যাতে গৈ পেলাই মই বেইল প্ৰটেষ্ট কৰিব নোৱাৰোঁ ঠিক আছে মই SP মেমক কথাখিনি ক'লোঁ মোৰ বাছ এটাই ৰিকুৱেষ্ট যে মাইকী মানুহে এটা সংসাৰ কৰে বহুত ইচ্ছাৰে এটা ছাপৰ্টিং পাৰ্টনাৰ বিচাৰি কোনো নিজৰ সংসাৰ ভাঙিব নিবিচাৰে কোনো নিজৰ গিৰিয়েকক জেলত পঠাব নিবিচাৰে মই জেলত মোৰ হাজবেণ্ডক পঠোৱা নাই হাজবেণ্ডৰ নিজৰ কৰ্মই পঠাইছে পুলিচে নিজে মোৰ হাজবেণ্ডক এৰেষ্ট কৰিছে মইতো হস্পিটেলাইজ মানুহজনী যোনটো নিজৰ ৰিলিজনৰ নামত যোনে এই ধৰণৰ কুকৰ্ম কৰে এবিউজ কৰে নিজৰ ঘৈণীয়েকক ভিডিঅ'বিলাক পোষ্ট কৰি দিয়ে নিজৰ ঘৈণীয়েকৰ বস্তুবিলাক আঁতৰাই দিয়ে বেলেগ ছোৱালীবিলাকক ছেক্সুৱেলি এবিউজ কৰে এটা সৰু বাচ্চাকো এবিউজ কৰিছে সেই মানুহক আই থিংক সামাজিক হিচাপে সেই ইছলামপন্থী সমাজে বহিষ্কাৰ কৰিব লাগে আৰু ইছলামপন্থী সমাজে জাষ্ট বিকজ মই গৰীয়া মুছলমান ছোৱালী মোক সমাজে সেইটো ধৰণৰ ছাপৰ্ট নিদিয়ে কাৰণ সেই সমাজখন বেছিভাগ মিয়া সমাজ হয় সেই মিয়া সমাজখনে মোক সিমান ধৰণৰ ছাপৰ্ট নিদিয়ে একৰ্ডিং টু সেইটো সমাজ সেই মানুহজনৰ কাৰণে সেই মানুহজনীৰ কাৰণে সিহঁতে যায় কাৰণ মই একৰ্ডিং টু দেম মই গৰীয়া মুছলমান ছোৱালী আমাৰ কালচাৰটো বেলেগ হয় কিন্তু আই থিংক ধৰ্ম অবিহনে সেইটো বস্তু চাব লাগিলে যোন জাতৰে হওক যোন ধৰ্মৰে হওক যোন কালচাৰৰে হওক এজনী ছোৱালীৰ সেলফ ৰেসপেক্টটো সব ধৰ্মৰ কাৰণে সব জাতৰ কাৰণে সেম হয় বাচ্চাটো মোৰ বহুত পোষ্ট ট্ৰমাত আছে কাৰণ তাৰ কণ্ডিশ্যনটো কি হৈছে মই আপোনাক ক'ব নোৱাৰোঁ তাৰ পোষ্ট ট্ৰমা কাৰণ সি যেনেকুৱা ধৰণৰ মাৰপিট এবিউজবিলাক পাইছিলে সিটো নিজৰ বস্তু ক'ব নাই সি তাক দেখিলে পৰ্দাৰ পিছফালে লুকাই যায় আগতে মেম আৰু ছাৰৰ প্ৰতিহে মোৰ বিশ্বাস আছে কাৰণ মেম আৰু ছাৰৰ বাহিৰে মই অন্য মানুহক বিশ্বাস কৰাটো বন্ধ কৰি দিছোঁ আৰু বাচ্চাটো ট্ৰমাটাইজ হৈ যোৱাৰ কাৰণে মই ইমিডিয়েটলি তাক দিল্লী লৈ যাব লাগে কাৰণ তাৰ বহুত গোটেই ৰাতি সি কান্দি থাকে নিজক মাৰে নিজকে নিজেই মাৰে মানে তাৰ চাগে লাগে যে তাৰ জিন্দগীটোতকৈ মৃত্যুটোৱেই ভাল আছে ৰাতিপুৱা মই লৈ আহিছোঁ দাদাহঁতে দেখিছে নাথাকে কিন্তু হাজবেণ্ডৰ ফেমিলিয়ে মোক বহুত টৰ্চাৰ কৰি আছে মোক নানা ধৰণৰ ধমকি হাজবেণ্ড জেলত আছিলে আনন্দ ছাৰ চাকৰি জেলত আছিলে কিন্তু হাজবেণ্ডৰ ফেমিলি এটা ল'ৰাই মোক ইমান ধমকাওঁতে পুলিচে এনে তাক লৈ গৈছে ৰাতি পিছত এৰি দিছে কিন্তু সিহঁতে মানে পুলিচৰ নামবোৰ বদনাম কৰে আৰু সিহঁতে মোৰ নানা ধৰণৰ ধমকি মানে এইটো মানে ক'ব বিচাৰে যে মই বেয়া ছোৱালী মই ইনচাফ বিচাৰোঁ মোৰ বাচ্চাটোৰ আৱাজ নাই কিন্তু মই বাচ্চাটোৰ আৱাজ বিচাৰিছোঁ সমাজে আৰু কানুনে তাক ইনচাফ দিয়ক আৰু এনেকুৱা ধৰণৰ ধৰ্মৰ নামত যে মাইকী মানুহৰ ওপৰত অত্যাচাৰ হয় সেইটো বন্ধ কৰক কোনো ধৰ্মই কোনো মাইকী মানুহক আৰু যদি ইউনিফাইড চিভিল কোড কাৰণে এইটো কাৰণে ইম্পৰ্টেণ্ট হয় কাৰণ মাইকী মানুহৰ সেলফ ৰেসপেক্ট আৰু সেলফ ডিগনিটি যোনটো আমাৰ ফাণ্ডামেণ্টেল ৰাইট হয় সেইটো প্ৰটেক্ট কৰাৰ কাৰণে আমাক কানুন লাগে উল্লেখ্য যে ন্যায় বিচাৰি হাবাথুৰি খোৱা এইগৰাকী মহিলাক ন্যায় প্ৰদানৰ নামত উৎকোচ বিচাৰিছিল হাইদৰ আলী নামৰ নগাঁও আৰক্ষীৰ উপপৰিদৰ্শকগৰাকীয়ে আনহাতে ৰফিকুৰে গৰীয়া মুছলমানক প্ৰকৃত মুছলমান নহয় বুলিও তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ তুলিছে নিৰ্যাতিতা পত্নীয়ে